যোৱা কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৮৩ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত ক্ৰমে ইনথেম, কেটেটং, মাকুম পথাৰ, ভিতৰ পাৱৈ, কুমচাই, জাগুন, লেখাপানী, লিডু কলিয়ৰী, শামুকজান, লিডু, বৰগোলাই গাঁও পঞ্চায়তৰ লগতে মাৰ্ঘেৰিটা নগৰৰ বহু অঞ্চলৰ জনসাধাৰণ বানপানীৰ কবলত পৰিছে। সংহাৰী বানত এই অঞ্চলৰ বানাক্ৰান্ত লোকসকলে নিজৰ ঘৰ বাৰী এৰি স্কুল, মন্দিৰ, মথাউৰি আদিত আশ্ৰয় ল'বলগীয়া হৈছে। আমি নাজানো এইসমূহ অঞ্চলৰ বানাক্ৰান্ত ৰাইজ কেতিয়ালৈ নিজৰ ঘৰলৈ উভতি যাব পাৰিব, কাৰণ অঞ্চলটোৰ পৰিস্থিতি এতিয়া অস্বাভাৱিক। স্কুল, মন্দিৰ আদিত আশ্ৰয় গ্ৰহণ কৰি থকা বানাক্ৰান্ত ৰাজ্যত খাদ্যৰ বাবে বিশুদ্ধ খোৱা পানী, পিন্ধিবলৈ এযোৰ কাপোৰৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে বানপীড়িত তথা স্কুল, মন্দিৰত আশ্ৰয় লোৱা বানাক্ৰান্ত ৰাইজক সাহায্য প্ৰদান কৰিছে, কিন্তু এয়া পৰ্যাপ্ত নহ'বও পাৰে। সেয়েহে আমি মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ সভাপতি তৰাপ্ৰসাদ দিহিঙীয়া ডাঙৰীয়াৰ নেতৃত্বত মাৰ্ঘেৰিটা ব্লক মহিলা কংগ্ৰেছ, মাৰ্ঘেৰিটা ব্লক ছ'চিয়েল মিডিয়াৰ টীম, মাৰ্ঘেৰিটা যুৱ কংগ্ৰেছকে আদি কৰি দলৰ কেইবাজনো কৰ্মী আজি বানাক্ৰান্ত ৰাইজৰ ওচৰলৈ গৈ কিছু পৰিমাণে হ'লেও সাহায্য আগবঢ়ায়। আমি এইসকল বানাক্ৰান্ত ৰাইজক কিছু পৰিমাণে চাউল, বিস্কুট, বিশুদ্ধ খোৱা পানী যোগান। আমি বানাক্ৰান্ত ৰাইজক সাহায্য আগবঢ়োৱাৰ লগত বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লওঁ। ইয়াতে মই আৰু এটা কথা ক'ব লাগিব, আমি যিসকল বানাক্ৰান্ত ৰাইজৰ সহায়ৰ হাত আগবঢ়াইছোঁ তাৰ সম্পূৰ্ণ খৰচ মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ সভাপতি তৰাপ্ৰসাদ দিহিঙীয়া ডাঙৰীয়াই তেওঁ নিজৰ ফালৰ পৰাই দিছে। তেওঁৰ এই মহানুভৱৰ বাবে আমি মাৰ্ঘেৰিটা কংগ্ৰেছ পৰিয়ালে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেইবাবেই আমি সকলোৱে সঁচাকৈ তেওঁৰ অন্তৰৰ পৰা ভাল পাওঁ। তেওঁৰ মহানুভৱতা সঁচাকৈ অতুলনীয়। শেষত জয় কংগ্ৰেছ, জয় আৰু ধন্যবাদ। কেউফালে গুজৰি গুমৰি আহিলে বান, উটুৱাই নিলেহি গাঁওখন, সুখৰে ঘৰখন। পলকতে উটি গ'ল গোহালিৰে গৰুহাল, পলকতি উটিয়ে মোক কৰিলে কঙাল।